গৰিমা বৌৰ কথা কৈছে, গৰিমা বৌক বোলে এইবাৰ শেষ কৰি দিব। মই অসমৰ আইন প্ৰশাসন আৰু চৰকাৰক এটা পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছো যে যিকোনো এজন ব্যক্তিয়ে যদি হত্যাৰ ভাবুকি দিয়ে তেতিয়াহ'লে তেখেতক অসম পুলিচে গ্ৰেপ্তাৰ কৰিবনে, তেখেতক কিবা পানিছমেণ্ট দিবনে? সেইটো এবাৰ মই পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছো। এইটো চাগে আপোনালোক সকলোৱে দেখিছে, মই ইয়াতে স্ক্ৰীণত লগাই দিছো। বাসুদেৱ কলিতা নামৰ এই মানুহজনে নট অনলি এজন মানুহক তেখেতে কাক কাক ভাবুকি দিছে এবাৰ পঢ়ি শুনাই দিওঁ মই। ঐ কংগ্ৰেছৰ দালালত আমি কোন জুবিন চিনি নাপাওঁ, তেখেতে বোলে জুবিনক চিনি নাপায়। তাৰপিছত লিখিছে আমাৰ চৰকাৰ আমাক লাগে, যোনে যেনেকে মৰা মৰি থাকত দৰকাৰ হলে গৰিমাক এই পৃথিৱীৰ পৰা নাইকিয়া কৰি দিম, তহঁতে কি কৰিবি? এইবাৰ আমাৰ টাৰ্গেট ৰবি শৰ্মা। শুনিব, গৰিমা বৌৰ কথা কৈছে, গৰিমা বৌক বোলে এইবাৰ শেষ কৰি দিব। তাৰপিছত কৈছে এইবাৰ আমাৰ টাৰ্গেট ৰবি শৰ্মা, যতীন বৰা, মানস ৰবিন, ভিক্তৰ দাস আৰু গৰিমা শইকীয়া গাৰ্গ। এই কেইজনক নিশেষ কৰিলে আমি বিজেপি জীয়াই থাকিব পাৰিম। হিমন্ত মামা জিন্দাবাদ। এতিয়া ইয়াৰ ওপৰত কিবা বিহিত ব্যৱস্থা হ'ব নে নহ'ব? ইয়াৰ ওপৰত যদি একো বিহিত ব্যৱস্থা নহয় তেতিয়াহ'লে কিন্তু সঁচাকৈ বৰ দুখৰ বিষয় এইটো। কিন্তু কাৰণ কেইদিনমান আগতে, আজি বেছি দিন হোৱা নাই, নাজানো কিহৰ কাৰণে জুবিনদাৰ পৰিয়ালটোক কোনেও শান্তিত থাকিব দিয়া নাই। যদিও তেখেতৰ আত্মাটো সদায় আমাৰ লগত আছে, তেখেতৰ সৃষ্টিখিনি আমাৰ লগত আছে, কিন্তু তেওঁৰ শৰীৰটো আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। তাৰে পিছতো মানুহটোক শান্তি দিয়া নাই, তেখেতৰ পৰিয়ালটোক শান্তি দিয়া নাই। আজি দুদিনমান আগতে আপোনালোকে জানে এই বুঢ়া হালিয়াটোই এটা ভিডিঅ' বনাইছিল, লগাই দিছো চাওক, সকলোৱে দেখিছে এইটো ভিডিঅ'। জুবিন গাৰ্গে গোটেই চানি পেলাইছে মৰাৰ পিছত, মাৰি পেলোৱাৰ পিছতো মোৰ এটা ডাঙৰ প্ৰব্লেম হৈছে কেনেকে তাক মই আঁতৰাব পাৰো ইহঁতৰ মনৰ পৰা। জুবিন ইয়াৰ ওপৰত কিবা ব্যৱস্থা ল'লে নে? নাই লোৱা চাগে, কাৰণ ব্যৱস্থা যদি ল'লে হয় নিউজ পালো হয়, ছচিয়েল মিডিয়াত হ'লেও দেখা পালো হয়। কিন্তু চাগে ইয়াৰ ওপৰত একো ব্যৱস্থা নল'লে। ইমান বেয়াকে কৈছে, ইমান বেয়াকে কোৱাৰ পিছতো কিন্তু এই মানুহজনৰ ওপৰত চাগে একো ব্যৱস্থা লোৱা নহ'ল। তাৰে পিছত আকৌ এইবাৰ এনেকে ধমকি দিছে যে গৰিমা বৌক বোলে একেবাৰে নিশেষ কৰি পেলাব। লগতে আৰু ৪-৫জন ব্যক্তিৰ নাম ইয়াত লিখিছে। এতিয়া ইয়াৰ পিছত কিবা ব্যৱস্থা হ'ব নে নহ'ব? তেতিয়াহ'লে মানে হত্যাৰ ভাবুকি দিয়াটো এটা মানুহৰ কাৰণে বহুত সৰু কথা হৈ পৰিব। আগতে আমি ভয় খাইছিলো, তাকো হত্যাৰ ভাবুকি দিব নোৱাৰো, কাৰণ হত্যাৰ ভাবুকি দিলে আমাৰ জেল হ'ব, আমাৰ পানিছমেণ্ট হ'ব। কিন্তু এতিয়া যদি এনেকে পাব্লিকেলি যদি হত্যাৰ ভাবুকি দিয়া কৰিছে আৰু তাৰ ওপৰত যদি একশ্যন নহয় তেতিয়াহ'লে কিন্তু এইটো বৰ লাজৰ আৰু দুখৰ বিষয়। আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মামা, আপোনাক মই ক'ব বিচাৰিছো, আপোনাৰ মই এইটো ভিডিঅ' দেখা পাইছিলো। আপোনাৰ জুবিন, আই এম এ জুবিন ফেন। জুবিনৰ গান শুনি ভাল পাওঁ। আপুনি বোলে জুবিন ফেন, যদি সঁচাকৈয়ে যদি আপুনি জুবিন ফেন হয় তেতিয়াহ'লে কিন্তু প্লিজ ইয়াৰ ওপৰত অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, কাৰণ এইবিলাক কেতিয়াও গ্ৰহণযোগ্য নহয়। ইমান দুখৰ কথা, মানুহজন নোহোৱা হোৱাৰ পিছত এতিয়ালৈকে আমি ন্যায় পোৱা নাই, গোটেই অসমবাসীৰ মনত সেইটো দুখ যোৱাই নাই। তাৰে পিছত এদিনৰ পিছত এদিন জুবিনদাৰ পৰিয়ালক কিছুমানে অপমান কৰিব, জুবিনদাক কিছুমানে অপমান কৰিব। কিহৰ কাৰণে এনেকুৱা হৈছে? যদি চৰকাৰে ইয়াৰ ওপৰত ভালকৈ ব্যৱস্থা ল'লে হয় কেতিয়াও এনেকুৱা কৰিব কোনেও সাহস নকৰিলে হয়। গতিকে একেবাৰে আপোনালোকৰ ভৰিত ধৰিছো, আইন প্ৰশাসন, পুলিচ প্ৰশাসন কিবা আছে তেতিয়াহ'লে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক এই বাসুদেৱ কলিতা নামৰ এই যুৱকজনক। সামাজিক মাধ্যমত তীব্ৰতাৰে ভাইৰেল হৈছে। তেখেতে মুকলিকৈ ৰবি শৰ্মা, যতীন বৰা, ভিক্তৰ দাস, গৰিমা শইকীয়া গাৰ্গ, মানস ৰবিনক হত্যা কৰিম বুলি মুকলি ভাবুকি বৰ্তমান সময়ত প্ৰদান কৰিছে। কেনেকৈ আইন ব্যৱস্থা এখন গণতান্ত্ৰিক দেশত, আইন ব্যৱস্থা থকা দেশত এনেকৈ মুকলিকৈ মানুহক হত্যাৰ ভাবুকি প্ৰদান কৰিব পাৰে? জুবিন দা যোৱা আমাৰ মাজৰ পৰা যোৱা আজি ৮টা মাহ পাৰ হোৱা নাই, 1 বছৰ পাৰ হোৱা নাই, আজি এইদৰে মুকলিকৈ ভাবুকি দিব পাৰিছে। ফেক একাউণ্ট বুলি কথাটো তল নেপেলাব। এই কুলাংগাৰটোক যিমান পাৰে সোনকালে গ্ৰেপ্তাৰ কৰি কঠোৰকৈ কঠোৰ শাস্তি প্ৰদান কৰক। ফেক একাউণ্টটো হ'ব পাৰে, এই ব্যক্তিজন ফেক নহয়, বাসুদেৱ কলিতা নামৰ নামধাৰী এই ব্যক্তিজন একাউণ্টটো ফেক হ'ব পাৰে, কিন্তু মানুহজনৰ অন্তৰালত, এই একাউণ্টৰ অন্তৰালত থকা মানুহজন কিন্তু ৰাইট। এই মানুহজনক বিচাৰি ওলোৱা দায়িত্ব পুলিচ প্ৰশাসনৰ। চাইবাৰ ক্ৰাইমৰ জৰিয়তে এই ব্যক্তিজনক, যাতে চাইবাৰ চেলৰ জৰিয়তে এই ব্যক্তিজনক তাৎক্ষণিকভাৱে উলিয়াই কঠোৰকৈ কঠোৰ শাস্তি প্ৰদান কৰক, আহ্বান জনাইছো। এইখন অসমত আইন প্ৰশাসন বুলি কিবা বস্তু আছেনে? ডিজিপি আছাম পুলিচ, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মহোদয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সামাজিক মাধ্যমত এনেদৰে কেনেকৈ মুকলিকৈ কাৰোবাক হত্যাৰ ভাবুকি প্ৰদান কৰিব পাৰে? যদি অসমত আইন প্ৰশাসন বোলা কিবা বস্তু জীয়াই আছে তেতিয়াহ'লে এই যুৱকজনৰ ওপৰত কঠোৰকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। ইতিমধ্যে সামাজিক মাধ্যমত বিভিন্নজনে মোলৈ প্ৰেৰণ কৰা এটা স্ক্ৰীনশ্বট, এই ব্যক্তিজনে ইয়াৰ পূৰ্বেও সামাজিক মাধ্যমত মই যেতিয়াই ভিডিঅ' প্ৰস্তুত কৰোঁ কমেণ্ট বক্সত আহি কমেণ্ট কৰে, অশালীন কমেণ্ট কৰে। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে তেখেতে লিখিছে, পোষ্টটো লিখিছে বাসুদেৱ কলিতা, নামটো হৈছে বাসুদেৱ কলিতা, আৰু তেখেতে লিখিছে ঐ কংগ্ৰেছৰ দালালহঁত, আমি কোন জুবিনক চিনি নাপাওঁ, আমাৰ চৰকাৰ আমাক লাগে, যোনে যেনেকে মৰে মৰি থাক, দৰকাৰ হ'লে গৰিমাক এই পৃথিৱীৰ পৰা নাইকিয়া কৰি দিম, গৰিমা বৌক এই পৃথিৱীৰ পৰা নাইকিয়া কৰি দিম বুলি হুংকাৰ প্ৰদান কৰিছে। তহঁতে কি কৰিবি? এইবাৰ আমাৰ টাৰ্গেট ৰবি শৰ্মা, যতীন বৰা, মানস ৰবিন, ভিক্তৰ, গৰিমা শইকীয়া গাৰ্গ, এই কেইজনক নিশেষ কৰিলে আমি বিজেপি জীয়াই থাকিব পাৰিম। হিমন্ত মামা জিন্দাবাদ। এনেধৰণে সামাজিক মাধ্যমত আপোনাৰ নাম ব্যৱহাৰ কৰি এটা একাউণ্টৰ পৰা বৰ্তমান সময়ত পোষ্ট কৰিছে। এইটো লাগিলে ফেক একাউণ্টে হওক বা ৰিয়েল একাউণ্টে হওক, বহুতে কৈছে এইটো ফেক একাউণ্ট, একাউণ্টটো ফেক হ'ব পাৰে,
যিজন মানুহে চলাই আছে সেই মানুহজন ৰিয়েল হয় সেই মানুহজনে একাউণ্টে নিজে নিজে আপুনি এইবোৰ টাইপিং কৰি দিয়া নাই এয়া সেই মানুহজনে লিখাৰ বাবেহে এই টাইপিং হৈছে এয়া মুকলি ভাবুকি হয় যদি অসমত আইন পুলিচ প্ৰশাসন কোৰ্ট কাছাৰী ন্যায় সাধাৰণ জনতাৰ জীৱনৰ প্ৰতি যদি কিবা আস্থা বিশ্বাস আইনৰ ওপৰত থাকিব লগা ভৰসা এইসমূহ জীয়াই থাকিব লাগে তেতিয়াহ'লে এই বাসুদেৱ কলিতা নামৰ এই একাউণ্টটো মই দেখুৱাইছোঁ আপোনালোকৰ স্ক্ৰীণত এই একাউণ্টৰ গৰাকী প্ৰফাইল লক কৰি থৈছে বৰ্তমান সময়ত মই ইনভেষ্টিগেশ্যন কৰিছিলোঁ প্ৰফাইল লক কৰি ৰাখিছে বাসুদেৱ কলিতা নামৰ যুৱকজনে আমি অনুৰোধ জনাইছোঁ অসমৰ সদ্য পদত্যাগী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে ডিজিপি জি.পি. সিং এই ব্যক্তিজনৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক কেনেকৈ মুকলিকৈ ৰবি শৰ্মা মানস ৰবীন যতীন বৰা গৰিমা শইকীয়া গাৰ্গক হত্যা কৰিম বুলি ক'ব পাৰে বৰ্তমান সময়ত আপোনালোকে কঠোৰকৈ কঠোৰ এই যুৱকজনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক তাৎক্ষণিকভাৱে বৰ্তমানৰ সামাজিক মাধ্যমত এই ভিডিঅ'টো বৰ জোৰদাৰ গতিৰে স্ক্ৰীনশ্বটটো ভাইৰেল হৈছে এই ব্যক্তিজনে য'তেই আপুনি প্ৰতিটো সামাজিক মাধ্যমৰ বহু পোষ্টত এনেকৈ গৈ এই কমেণ্টটোকে পেষ্ট কৰিছে গতিকে ভাবক এই ব্যক্তিজনে কি উদ্দেশ্য প্ৰণোদিতভাৱে এই কামটো কৰি আছে মুকলিকৈ মানুহক হত্যা কৰিম মাৰিম কাটিম এনেধৰণৰ কথাবোৰ ক'ব পাৰে আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে যুৱকজনক কৰায়ত্ব কৰক গ্ৰেপ্তাৰ কৰক বাসুদেৱ কলিতা কংগ্ৰেছৰ দালালত বুলি বিজেপিৰ নাম লৈ হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ এইদৰে পোষ্ট কৰিছে এইটো ফেক একাউণ্ট ৰিয়েল একাউণ্ট তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ জুবিনদাৰ কথা লৈ পেলাই একাংশই কৰিছে জুবিনক মাৰিলোঁ এতিয়া আমুকক মাৰিম তামুকক মাৰিম চব মানে পইচা পালে মানুহ সলনি হৈ যায় যেন পাওঁ আজি জুবিনদাৰ গানটো ৰিলিজ দিয়াৰ সময়ত গৰিমাবক ফোন কৰিছিলোঁ যে সমাধি ক্ষেত্ৰৰ পৰা গানটো ৰিলিজ কৰিম আপুনি আহিব ভাল লাগিব আমি গানটো দাদাৰ সোঁৱৰণিত কৰিছোঁ বহুত আৱেগ সোমাই আছে গানটোত আৰু ৰাইজে ভাল পাব যদি আপুনি অকণমান ওলাই আহে তেতিয়া তেখেতে ক'লে এবছৰলৈ আমি কোনো সামাজিক অনুষ্ঠানত যাব নোৱাৰোঁ আমাৰ পৰিয়ালৰ 3জন মানুহ কিন্তু সেই একেজনী মানুহকে আজি কেইদিনৰ আগত দেখিলোঁ জুবলি বৰুৱাৰ লগত মঞ্চত গানো গাইছে আচলতে জুবিনদাৰ সেইটো মই ক'বলৈ যোৱা নাই কিন্তু মুখৰ কথাষাৰ যেনেকৈ কয় মানুহে ৰাখিব নোৱাৰে আজিৰ যুগটো এনেকুৱা হৈ গৈছে চব পিছল খোৱা কথা কয় চব অৰ্থ নথকা কথা কোনো কথাৰ মূল্য নাই মানে মানুহগৰাকীয়ে যেনেকৈ ক'লে মই ভাবিছোঁ এবছৰতে মানুহগৰাকীয়ে কোনো সামাজিক অনুষ্ঠানত নাযায় আনন্দ উল্লাহৰ উৎসৱত নাযায় কিয়নো গিৰিয়েক মৰাৰ খুব আছে আজি জুবিন গাৰ্গ মৰাৰ কাৰণে মই এটা মঞ্চত উঠি এটা গান গাবলৈ নগ'লোঁ কিন্তু জুবিন গাৰ্গৰ পত্নী গৈ আজি মঞ্চত নাচি বাগি সেয়া গান গাই ঘূৰি আছে মন ভাল লগাবলৈ কিবা কৰিবলৈ কিন্তু সেই গীতটো ৰিলিজ কৰাৰ সময়ত আকৌ মোক কোৱা হ'ল যে সামাজিক অনুষ্ঠানত আমি যাব নোৱাৰিম এটা বছৰ গতিকে সকলো মানুহে এনেকুৱা হৈ গৈছে কাকো বিশ্বাস কৰিব পৰা অৱস্থাত নাই গতিকে মানুহে নিজক নিজে বিশ্বাস কৰক আৰু নিজৰ স্থিতি নিজে অটল কৰি চলিবলৈ চেষ্টা কৰক কাৰো কথা পাতি লাভ নাই এতিয়া মই জাষ্টিছ ফৰ জুবিন বুলি কৈ মই চৰকাৰখনক বহুত কিবা কিবি কথাও ক'লোঁ গালিও পাৰিলোঁ কিন্তু এতিয়া মই বুজি পালোঁ জাষ্টিছ ফৰ জুবিন বুলি ন্যায় বিচাৰি থকা একাংশ মানুহ অকল মুখৰ আৰু আজি এটা কথা মই সঁচা কথা কৈ গৈ আছোঁ মোৰ ইউটিউবত মই সেই গানটোৰ ভিউ পালোঁ 1,57,000 এতিয়ালৈকে আৰু মোৰ ফেচবুকৰ ফ্ৰেণ্ডে কিন্তু 10,000হে ভিউ দিলে জুবিনদাৰ সৰণি গানটোত গতিকে তাতে বুজি পায় যে জুবিন অনুৰাগী কিমান আছে মানে হাৰ্টলি আৰু কিমান আছে মুখেৰে গতিকে এনেই জুবিনক ভাল পাওঁ বুলি একাংশ চিঞৰি লাভ নাই কিয়নো এই ভোটৰ ৰিজাল্টেও দেখুৱাই দিলে আৰু একাংশ যুৱ প্ৰজন্মৰ অত্যাচাৰ অতপালি এইখিনি দেখি বুজি পাইছোঁ যে জুবিন গাৰ্গক কিমান ভাল পায় আৰু কোনোবা পোষ্টৰ কমেণ্টতো দেখা পাইছোঁ গতিকে আজি ভিক্টৰ দাসৰ নিচিনা এটা মানুহ যি অশ্লীল ব্যৱহাৰটো মানুহৰ নিজৰ নিজৰ আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় বুলি কয় গতিকে তেওঁৰ মানে পৰিস্থিতি বা তেওঁ পৰিৱেশ এইবিলাকৰ কাৰণে তেওঁ ব্যৱহাৰটো চেঞ্জ হ'ব পাৰে কিন্তু তেওঁ যি কৰিছিল জাতিৰ কাৰণে দেশৰ কাৰণে চিঞৰিছিল সেইটো ফালি দিছিল কিন্তু আজি তেওঁৰ সেই অৱস্থা দেখি কিন্তু একাংশই খুব কিৰিলি পাৰিছে আৰু খুব বাহ দিছে গতিকে সেই মানুহবোৰক কৈ যাওঁ এদিন নিজৰো সেই তেনেকুৱা সময় আহিব য'ত নিজৰ অস্তিত্ব হেৰাব য'ত থৰকা চকুতি নাইকিয়া হৈ যাব পলাবৰ কাৰণে দৌৰিবৰ কাৰণে এই চৰকাৰে কিন্তু আপোনালোককো দৌৰাব হিন্দু বুলি বুকু ফুলাই নাথাকিব কিন্তু মই কৈ থলোঁ কথাষাৰ মনত ৰাখিব এদিন কিন্তু সকলোৱে দৌৰিব লাগিব ধন্যবাদ জাষ্টিছ ফৰ জুবিন গাৰ্গ